তো এছএছচি জিডি 2026 যিসকলৰ কেণ্ডিডেটৰ এক্সামটো গুচি গ'ল আৰু সেইসকলৰ এক্সামটো বেয়া হৈছে বা ভাবাৰ দৰে স্ক'ৰ কৰিব পৰা নাই বা তোমালোকে যদি ভাবা আমি ইমান মাৰ্ক স্ক'ৰ কৰিব পাৰিলে ছেভ আছিল এতিয়া আমাৰ ছেভ স্ক'ৰটো নাথাকে এতিয়া আমি কি কৰিম তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো শেষলৈকে চাই থাকা চেনেলটোত যদি নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব মাৰা ভিডিঅ' লাইক কৰা এণ্ড তেতিয়াহ'লে আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তাৰ আগত যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব ডেছক্ৰিপশ্যন লিংক আছে তোমালোকৰ যদি কিবা পাৰ্চনেল কুৱেশ্যন থাকে কৰিব পাৰা তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তো চাওক যিসকল কেণ্ডিডেটৰ এক্সামটো গুচি গ'ল সেইসকলে এতিয়া আৰু হাতত একো নাই কৰিব লগা তোমালোকৰ কথাটো কি কৰিবা মই পিছত কৈ আছোঁ কিন্তু যিসকলৰ কেণ্ডিডেটৰ এক্সামটো আগলৈকে আছে এইকেইদিন 9-10 দিনৰ ভিতৰত আছে সেইসকলে মানে কি তোমালোকে এতিয়া ভালদৰে ৰিভিজন কৰা প্ৰেক্টিছ কৰা এতিয়া সময় লছ নকৰিবা তোমালোকে এতিয়া মানে তোমালোকে যে ভাবি আছা যে মোৰ এক্সামলৈকে 5 দিন আছে 6 দিন আছে কি কৰিম কিন্তু এই 5 দিন 6 দিনটো বহুত তোমালোকে ভালদৰে ৰিভিজন কৰা ভালদৰে প্ৰেক্টিছ কৰা হিন্দী ৰিজনিং এইবিলাকত যদি ফ'কাছ কৰা 5 দিনতো তোমালোকে এটা ভাল স্ক'ৰ কৰিব পাৰা যদি তোমালোকে 10-12 ঘণ্টাকৈ টাইম দিব পাৰা 5 দিন তোমালোকে হয়তো ভাল স্ক'ৰ কৰিব পাৰা কাৰণ তোমালোকে আগলৈকে অলপমান হ'লেও পঢ়ি থৈছা আগতেও এতিয়া একেবাৰে নপঢ়াই নহয় সেইখিনি যদি তোমালোকে ভালদৰে পকাই মেলাই ৰিভিজন কৰা আৰু এই 5 দিনটো হিন্দী আৰু ৰিজনিঙত ভালদৰে যদি ফ'কাছ কৰা বা ইংলিছত ভালদৰে ফ'কাছ কৰা তেতিয়াহ'লে তোমালোকৰ হয়তো এটা ভাল স্ক'ৰ এতিয়াও কৰা চান্স আছে তোমালোকে যদি নিজকে 10 বা 12 ঘণ্টাকৈ দিব পাৰা এই 5 দিন 6 দিনটো বা এই লাষ্ট সময়টো কিন্তু এতিয়া যিসকল কেণ্ডিডেটৰ এক্সামটো গুচি গ'ল সেইসকলতো হাতত একো নাই একো কৰিব লগাও নাই এতিয়া সেইসকলে কি কৰিব তো চাওক তোমালোকৰ এছএছচি যদি তোমালোকে ভাবা আৰু মোৰ ছেভ স্ক'ৰটো নাথাকে বা যিমান পাব লাগে চাকৰি এটাৰ কাৰণে সিমান মিনিমাম স্ক'ৰটো মোৰ নাথাকে বা মোৰ 70+ নাথাকে বা 75+ নাথাকে বা 65+ নাথাকে সেইসকল কেণ্ডিডেটে এতিয়া মানে ভাবি আছে আৰু পূৰা কনফিউজন এতিয়া মই কি কৰিম তো চাওক তোমালোকে একদম এতিয়া নাৰ্ভাছ নহ'বা কাৰণ এতিয়ালৈকে ৰিজাল্ট অহা নাই ৰিজাল্ট নহালৈকে তোমালোকে মনত বিশ্বাস ৰাখা যে মোৰ হৈ যাব কি ঠিক এইবাৰ নৰ্মেলাইজেশ্যন মাৰ্ক বহুত বেছিকৈ দিব পাৰে বা এইবাৰ চব মানে বহুত হাৰ্ড হৈছে ন এইবাৰ নৰ্মেলাইজেশ্যন মাৰ্কটো অলপ বেছিকৈ দিয়া চান্সো আছে তো কি ঠিক তোমাৰ এটা ভাল স্ক'ৰ আহি যাব পাৰে তোমালোকে যদিও এক্সামটো বেয়া হৈছে বা ভাবাৰ দৰে স্ক'ৰ কৰিব পৰা নাই একো ঠিক নাই ন এইবাৰ তো তোমালোকে আগতে ৰিজাল্টটো আহিব দিয়া তোমালোকে এতিয়া ফিজিকেলৰ কাৰণে মাথা মাৰা কাৰণ তোমালোকে এতিয়া ফিজিকেলৰ কাৰণে কিয় মাথা মাৰিব দি আছোঁ তোমালোকৰ আগলৈকে এছাম পুলিচৰ ইণ্টাৰভিউ আহি আছে সেইটো অক্টোবৰ নৱেম্বৰ ইমানত হ'ব কাৰণ হিমন্ত মামাই কৈছে যে নৱেম্বৰত তোমালোকৰ হ'ব কিন্তু যদি অফিচিয়েল নটিচত আহি যায় অক্টোবৰত হ'ব বা নৱেম্বৰত নহয় কিনে আগতে হৈ গ'ল তো একো ঠিক নাই যেতিয়ালৈকে অফিচিয়েল নটিচ নাহে তেতিয়ালৈকে আমি ডাইৰেক্ট একো ক'ব নোৱাৰোঁ কিন্তু তোমালোকে যদি এছএছচিৰ যদি ৰিজাল্টটো বেয়া হৈছে তেতিয়াহ'লে তোমালোকে একো চিন্তা নকৰিবা এতিয়া অনলি ফিজিকেলত মাথা মাৰা কাৰণ এটাত লাগি থাকিলেতো তোমালোকৰ নহয় এছএছচি যদিহে বেয়া হৈছে আগলৈকে কিমান এতিয়া RPFৰ কনষ্টেবলৰ SIৰ কিমান ভেকেঞ্চি 5000 মান ভেকেঞ্চি আহিব জুনত আহিব নহ'লে মে লাষ্টৰ ফালে আহি যাব এতিয়া নতুন এটা নটিফিকেশ্যন আহিছে আৰু মই সেইটো দ্বাৰা কৈ আছোঁ যদি ডিটেইলত ভিডিঅ' লাগে জনাব ডিটেইলত ভিডিঅ' এটা ধুনীয়াকৈ বনাই দিম কিমান হাৰ্ড লাগে কিমান কি লাগে কমেণ্ট কৰি জনাব যদি সেইটোৰ ওপৰত ভিডিঅ' লাগে তো চাওক তোমালোকে এতিয়া ফিজিকেলত মাথা মাৰা বহুত বেছি ফিজিকেলৰ এছএছচি যদি এক্সাম বাদ দিয়া যদি তোমালোকৰ বেয়া হ'ল বা হোৱাৰ দৰে হোৱা নাই তো স্ক'ৰ তোমালোকে ৰিজাল্ট দিলে নিজৰ স্ক'ৰটো চাব পাৰিবা তেতিয়া চাই ল'বা যদি ভাল স্ক'ৰ আহিলে তেতিয়া ভালে কাৰণ নৰ্মেলাইজেশ্যন মাৰ্ক এইবাৰ অলপমান বেছিকৈ পাব পাৰে একো ঠিক নাই 8-10 ঠিক নাই আৰু কিমানকৈ পোৱা এতিয়া মই সিমানমান পাওঁ বুলি গেৰাণ্টি দিব নোৱাৰোঁ বাট এতিয়া এটা ভাল নৰ্মেলাইজেশ্যনৰ মাৰ্ক পাবা এই বছৰ কিন্তু এতিয়া চাওক তোমালোকৰ এক্সামটো গুচি গ'ল সেইটো কাৰণেতো এতিয়া তোমালোকে মন বেয়া কৰি থাকি একো লাভ নাই কাৰণ এছএছচি যদি এটা সাধাৰণ এক্সাম তো অহা বছৰ আকৌ নৱেম্বৰ ডিচেম্বৰত আকৌ ভেকেঞ্চি আহিয়ে যাব তো এডভাৰটাইজমেণ্ট ওলাবই এইটো মানে জাষ্ট প্ৰচেছ আৰু এইটো চলি থাকিব কিন্তু এতিয়া এছাম পুলিচৰ এয়া নৱেম্বৰত তোমালোকৰ ফিজিকেল হ'ব তো যদি তোমালোকে এতিয়া তোমালোকে এটা এক্সামৰ কাৰণে মন বেয়া কৰি ঘৰত বহি থাকা তো সেনেকৈতো নহ'ব তোমালোকে এছাম পুলিচৰ বৰবাদ হৈ যাব নহ'লে সেইকাৰণে এতিয়া মই কৈ আছোঁ তোমালোকে এতিয়া ফিজিকেলত মাথা মাৰা অনলি এছএছচি যদি টাৰ্গেট লয় বুলিয়ে নহয় তোমালোকে এতিয়া ভালদৰে লং জাম্প মাৰা চিন আপ মাৰা তাৰপিছত ভালদৰে দৌৰা ৰানিং টাইম ইম্প্ৰুভ কৰিব ট্ৰাই কৰা ডেইলি ফিল্ডত যোৱা ষ্টেমিনা ইম্প্ৰুভ কৰা তো চব মানে তোমালোকে এতিয়া ফিজিকেলত বেছিকৈ ফ'কাছ কৰা আৰু লগতে তোমালোকে এতিয়া এছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া কাৰণ এতিয়া এছাম পুলিচৰ ফিজিকেল যোৱাৰ লগে লগে তোমালোকৰ এক্সামো ষ্টাৰ্ট হৈ যাব যদি তোমালোকে এতিয়া ফিজিকেল ষ্টাৰ্ট নকৰা তেতিয়াহ'লে ফিজিকেলত যদি ভাল মাৰ্ক নোপোৱা তেতিয়াহ'লে এক্সাম দিব নোৱাৰিবা আৰু ফিজিকেল পাছ কৰি যদি এক্সাম নপঢ়া এতিয়াৰ পৰা তো তেতিয়া তুমি এক্সাম ভাল কৰিব নোৱাৰিবা তো চবফালে ভেজাল আছে ন সেইকাৰণে তুমি এতিয়া যে তোমালোকে মিনিমাম 2-3 ঘণ্টাকৈ পঢ়া এছাম পুলিচৰ কাৰণে তো মিনিমাম 2-3 ঘণ্টা 3 ঘণ্টা হায়েষ্ট ধৰি লোৱা তো এইখিনিকে যদি এতিয়া পঢ়া তো এইখিনি তোমালোকৰ বৰ্তমানৰ কাৰণে বহুত কাৰণ এছাম পুলিচৰ এক্সামৰ কাৰণে বহুত টাইম আছে কিন্তু ফিজিকেলটো নৱেম্বৰত হ'ব যিহেতুকে আৰু 3-4 মাহ এটা 4 মাহ ধৰিবই নোৱাৰি 3 মাহ হাতত সময় আছে তো এই 3 মাহ তোমালোকে ভালদৰে এতিয়া ফিজিকেলৰ মাথা মাৰা তোমালোকে যদি এছএছচি যদি ৰিজাল্টটো ভাল হয় তো ভালে কথা তোমালোকে ফিজিকেল সাজু হৈ থাকিবা
তোমালোকে ফিজিকেলৰ নাম অহালৈকে গুচি যাবা কিন্তু যদি SSC যদি বেয়া হয় তো মাথা মাৰি লাভ নাই কাৰণ এছাম পুলিচ আহি আছে আৰু লগতে RPFৰ ভেকেঞ্চি আহিব সেইটোতো বহুত ভাল হ'ব 5,000 মান চেলাৰি বহুত জানে সেইটো আপোনালোকে আৰু যদি ডিটেইল ভিডিঅ লাগে ক'ব মই বনাই দিম বাকী এই ভিডিঅ'টোৰ দ্বাৰা মই এটাই কথা ক'ব খুজি আছোঁ তোমালোকে সেইটো এক্সামৰ পৰা মানে যদি এক্সামটো বেয়া হৈছে SSC যদি তোমালোকে ভাবা দৰে স্ক'ৰ কৰিব পৰা নাই বা ৰিজাল্টটো অহালৈকে ৱেইট কৰা কি হয় তোমালোকে চাই লোৱা বাট এতিয়া মনটো বেয়া নকৰিবা এতিয়া তোমালোকে ফিজিকেলৰ মাথা মাৰা তো এটা এক্সামে তোমাৰ একো ফিউচাৰ ডিচাইড কৰিব নোৱাৰে এতিয়া তোমালোকে এছাম পুলিচৰ এক্সাম আহি আছে মানে ফিজিকেল আহি আছে এক্সাম আহি আছে ইয়াতে ফ'কাছ কৰা কাৰণ এছাম পুলিচৰ এতিয়া নৱেম্বৰত ফিজিকেল হ'ব তোমালোকে এতিয়া ফিল্ডত যোৱা ফিজিকেলৰ মাথা মাৰা যি হ'ল হৈ গ'ল তোমালোকে এতিয়া সময় লছ নকৰিবা মুঠতে সময় কাৰো কাৰণে ৰখি নাথাকে 1 ছেকেণ্ড এটাৰ ভেলু বহুত তো তোমালোকে এতিয়া যোৱা ফিল্ডত যোৱা পুৰা একদম ফিজিকেলৰ কাৰণে যোৱা বুজি পাইছা ন তো বাকী আজি ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা ফ'ল' কৰিবা আৰু কিবা যদি পাৰ্চনেল কুৱেশ্যন থাকে মোক বহুতে কমেণ্ট বক্সত সুধি থাকে মই ডাইৰেক্টলি কেতিয়াবা ক'ব নোৱাৰোঁ বা ৰিপ্লাই দিব নোৱাৰোঁ সেইবিলাক কুৱেশ্যনৰ কিন্তু পাৰ্চনেলকৈ হ'লে দিব পাৰোঁ তো তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি কেনে মেছেজ দিবা ধুনীয়াকৈ মই বুজাই দিম বা ৰিপ্লাই কৰি দিম যিসকলে CRPF টেষ্টমেনৰ এপ্লাই কৰিছিলা সেইসকলৰ ফিজিকেল আহি আছে তোমালোকৰ এক্সাম আহি আছে তাতেও ফ'কাছ কৰা কাৰণ তাতেও বহুত বেছি ভেকেঞ্চি আছে 9,100 কিবা মানে কেইখন 92 নে 91টা ভেকেঞ্চি আছে কিবা এনেকুৱা ধৰা 9,000 প্লাছ আৰু তো সিমানমান ভেকেঞ্চি আছে তাতে টেষ্টমেনৰ কম্পিটিশ্যন ইমান হাই নহয় তাতেও ক'ব গ'লে 9,000ৰ ওপৰত ভেকেঞ্চি আছে এতিয়া তোমালোকে তাতেও যদি ফ'কাছ কৰা তাতেও তোমালোকৰ ভাল এটা ষ্ট্ৰং চান্স হৈ যায় চিলেকশ্যন ল'ব কাৰণ তাৰে এক্সামটো ইমান হাৰ্ড নহয় আৰু ইমান কম্পিটিশ্যন নাই এইবাৰ ভেকেঞ্চি টেষ্টমেনত বহুত আছে বহুত বেছি তোমাৰ কুকতো ভেকেঞ্চি বহুত আছে ড্ৰাইভাৰ বহুত বেছি মানে ভেকেঞ্চি আছে কাৰণ 9,000 প্লাছ ভেকেঞ্চিটো কম নহয় আৰু ইয়াতে কম্পিটিশ্যন তোমাৰ SSC নিচিনা 40-50 লাখে এপ্লাই নকৰে ইয়াতে হায়েষ্ট 20 লাখ 25 লাখ মান কেনে এপ্লাই কৰিছে এইটো মানে অলপ পিছত গম পোৱা যাব এতিয়া লগে লগে গম পোৱা নাযায় কিমান এপ্লাই কৰিছে বাট সিমান মানে কৰিছে 20 লাখ মান আৰু ইয়াতেতো ক'ব গ'লে 15 লাখ মানে চিৰিয়াছ নহয় 5 লাখ মান চিৰিয়াছ তাৰে ভিতৰত কিছুমান এক্সামত ফেইল কৰিব ফিজিকেলত ফেইল কৰিব সেনেকুৱাই হৈ যাব তো ইয়াতে কম্পিটিশ্যনটো বহুত বেছি ল' আছে তোমালোকে জাষ্ট এতিয়া বৰ্তমান এটা চিলেকশ্যন লৈ লোৱা তাৰপিছত তোমালোকে দৰকাৰ হয় তোমালোকৰ টাৰ্গেট ফ'ল' কৰিবা কি বোলে ড্ৰিম জিডিত যোৱা তাৰপিছত কুকৰ পৰা এইটো প্ৰমোশ্যন হৈ যাব পাৰিবা বা তোমালোকে জল্দি যাব মন তেতিয়াহ'লে আকৌ পঢ়া ষ্টাৰ্ট কৰা SSC কাৰণে আকৌ পঢ়া তাতে থাকিও তোমালোকে প্ৰিপেৰেশ্যন চলাব পাৰিবা কাৰণ কুকত হওক বা টেষ্টমেনত ইমান বেছি এনি টাইম ডিউটি নাথাকে তোমালোকে বহুত ইজি হয় তোমালোকে সময়ৰ লগত ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলাই যাব পাৰিবা মেইনলি তোমালোকে এতিয়া SSC যদি বেয়া হ'ল বোলে এতিয়া বাকীবিলাকো বেয়া নকৰিবা মেইনলি এতিয়া তোমালোকে CRPFৰ টেষ্টমেনৰ আহিছে RPFৰ ভেকেঞ্চি আহি আছে এছাম পুলিচৰ কিমান আহি আছে তোমাৰ ফালে ৰাস্তা খোলা আছে 3-4টা বহুত কেইটা ৰাস্তা খোলে এটা ৰাস্তা বন্ধ হৈ গ'ল বুলিয়ে তোমালোকে বাকী মন চন বেয়া কৰি নিদিবা বাছ এতিয়া তোমালোকে ৱেইট কৰা ৰিজাল্ট অহালৈকে আৰু বাকী এনেকৈ ৱেইট নকৰিবা তোমালোকে লগতে এছাম পুলিচৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা ফিজিকেলি ষ্টাৰ্ট কৰি দিয়া কাৰণ এতিয়া তোমালোকৰ টেষ্টমেনৰ যিটো CRPFৰ ভেকেঞ্চি সেইটো তোমালোকৰ 1600 মিটাৰ 10 মিনিট টাইম তোমালোকেতো ক'বই নালাগে খোজকাঢ়ি গ'লে কমপ্লিট কৰি দিবা 1600 মিটাৰ 10 মিনিটত তো কিমান ইজি হেৰি হয় ফিজিকেলটো তো তোমালোকে এতিয়া সেইবিলাকত ফ'কাছ কৰা এনেই জাষ্ট এটাত ফ'কাছ নহয় কাৰণ সেইবিলাকৰ চেলাৰী ছেমে হয় CRPFৰ টেষ্টমেনত যোৱা SSC GD যোৱা চেলাৰী একদম ছেম হয় ছেম চেলাৰী তাতে 1 টকা কম বেছি নাথাকে সেনেকুৱাই চেলাৰী হয় তোমালোকে এতিয়া যিমানে পুৰণা হ'বা চব জেগাতে চেলাৰী বাঢ়িব বাকী তোমালোকে টেষ্টমেনৰ চিলেকশ্যন লৈও তোমালোকে GD কাৰণে পঢ়ি 1 বছৰ ওলাই দিব পাৰিবা একো চিন্তাই নাই তাতেও তোমালোকে ধুনীয়া সময় পাবা তো বাকী নিজৰ হেৰিটো বেয়া নকৰিবা এটা বেয়া হ'ল বোলে তোমালোকে এতিয়া ভালদৰে নিজৰ হেৰিত ফ'কাছ কৰা ফিজিকেলত ফ'কাছ কৰা আৰু অন্য এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনত ফ'কাছ কৰা বহুত আৰু ভেকেঞ্চি আৰু আহি আছে এইবাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে হওক বা এইবিলাক SSC GD কাৰণে বহুত ভেকেঞ্চি টেষ্টমেনৰ হওক বহুত ভেকেঞ্চি খালী আছে এইবাৰ বহুত ভেকেঞ্চিও আহিব আগলৈকে তো ইমান মন বেয়া নকৰিবা ভালদৰে ফ'কাছ কৰা বাকী গাইছ আজিৰ ভিডিঅ'টো ইমানে বাই বাই বেলেগ ভিডিঅ'ৰ লগত পাই আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দে চবে ছাবস্ক্ৰাইব মাৰিবা তো বাই বাই